এয়া হ'ল আমাৰ বেটা আৰু বেটাই খেলি খেলি ইয়াতে চাওক এইবোৰ বস্তু মই এতিয়া এপত এপতকৈ উঠাব লাগিব। কিছু সময়ৰ আগতে পূৰা ইয়াৰ পৰা ইয়াতে পৰি আছিলোঁ, বিখৰা হৈ পৰি আছিলোঁ এটাৰ পিছত এটা। মই উঠাই আছিলোঁ আৰু বেটাৰ মুখলৈ চাই অকণমান আন্ধাৰ হয়, চাওক পূৰা শুই আছে বেচেৰা আৰু ভাগৰি গৈছে। কোনো মতলব নাই, কাৰো লগত মতলব নাই। খেলা টাইমখিনি খেলিছে, গাখীৰ খাবৰ কাৰণে মাকক কুংকুঙাব বা ওচৰত দৌৰি যাই ধৰিব আৰু পিছত ভাগৰি শুই পৰে। একো প্ৰব্লেম নাই। কেতিয়াবা আমি নিজেই উপজাচি মোবাইলটো কেতিয়াবা দিওঁ যে সি অলপ শান্তিত থাকক, সেইটো বাৰু আমাৰ ভুল আৰু আমিও আশা কৰোঁ এনেকুৱা বা মোবাইল চোবাইল দিব নালাগে, কিন্তু উপায় নাই। কেতিয়াবা মানে তাত দুখ বা গৰম ভাগত দেখা পাই দিব লগা হৈ যায়। আৰু এইবোৰ বস্তু চাওক এপদ এপদকৈ ইয়াতে মই কিনি দিয়া বস্তু 2বিধ 3বিধমান আছে, বাকী সি নিজেই চব লাগে, বেট লাগে, বিচনী লাগে, সকলোবোৰ এনেকৈ ৰাখিছে। আৰু কিমান দুখ কষ্টৰ মাজত এখন ঘৰ চলায় বা এখন ঘৰ চলায় সেইটো সকলোৱে জানে। আৰু সেই ঘৰখন যেতিয়া থান বান হৈ পৰে তেতিয়া ভাবক, কোনোবা মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এৰি স্বৰ্গত যাব বিচাৰে জানো? কোনো নিবিচাৰে। আৰু এই কাহিনীটো যিটো হৈ গ'ল মঙলবাৰে নিশা হত্যা কৰিলে, সঁচাকৈ খুব ভয়ংকৰ, খুব নিসংগ, খুব ভয় লগা। যদিও মই আজি দুপৰীয়া হয়তো শ্মশানত জ্বলাই দিলে শংকৰ দাসক, হয়তো মই কৰ্মক্ষেত্ৰে ডিউটিত থকাৰ বাবে উপস্থিত থাকিব পৰা নাই। কিন্তু বহুত বেয়া লগা ঘটনা। নিজৰ দাদাৰ নিচিনা, নিজৰ ঘৰৰ নিচিনা চকুৰ আগত ভাহি আছে। মানুহটো যদিও মই দেখা পোৱা নাই, যেতিয়া জিন্দা থকা অৱস্থাত দেখিছিলোঁ সেইটোৱে চকুত ভাহি ভাহি উঠে। অহা সময়ত ডিউটি যোৱা সময়ত অহা সময়ত সেইটোৱে ভাব। দাদাজনটো ঢুকালে, সকলোৱে গমেই পাইছে আৰু কিমান নিসংগভাৱে হত্যা কৰিছে সকলোৱে দেখিছে। ডেড বডি যিসকলে চাইছে তেখেতসকলেও বুজিছে। আৰু নিজৰ ল'ৰা ছোৱালীকেইটা জান বচাই নিজৰ জীৱনটো চেছ কৰিলে। অশেষ অশেষ ধন্যবাদ। হয়তো জীয়াই থকা হ'লে এই ধন্যবাদটো দিয়াৰ পাত্ৰ নহ'লো হয়। আজি হয়তো তেখেত আমাৰ মাজত নাই। খুবেই দুখ লগা। আৰু বৌজনীও সংকটজনক অৱস্থাত মেডিকেলতে আছে এতিয়াও। আৰু ভগৱানক এটাই প্ৰাৰ্থনা, যাতে সোনকালে সুস্থ কৰি দিয়ে। কমচে কম মানুহজনীতো আৰু জীয়াই থকাৰ কোনো সেই নাথাকিবই, কাৰণ নিজৰ স্বামী অবিহনে জীয়াই থকা কিমান কঠিন সকলোৱে গমেই পায়, যিসকলৰ স্বামী দিশহাৰা হৈছে। কিন্তু কমচে কম ল'ৰা ছোৱালীকেইটাৰ লগত যদি থাকি ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰাত কিছু ভগৱানে সহায় কৰে। আপোনালোকে শ্ৰদ্ধা ভগৱানক ভক্তি কৰক, সকলোৱে ধূপ ধূনা চাকি জ্বলাই দিয়ক, যে তেখেত সুস্থ হৈ উঠে। আৰু আপোনালোকে পাৰিলে সহায় সহযোগ আগবঢ়াওক। একেবাৰে ভিডিঅ'টো বনোৱাৰ কোনো মোৰ মন নাছিলে, কিন্তু হঠাৎ বনাই দিলোঁ। আৰু বহুত দিন 9-10 দিনৰ ভিডিঅ' বনোৱাই নাই। ইমান মনো নোযোৱা হৈছে আজিকালি। বহুত কষ্ট হয়, দুখ কষ্ট, ভাগৰ। ডিউটি কৰি আহি অকণমান সময় পাওঁ, সেইখিনি সময় ৰেষ্ট কৰোঁ বা বাচ্ছাটোৰ লগত খেলোঁ, বাচ্ছাটোৰ ভৱিষ্যতৰ কথা ভাবোঁ। আৰু যিখিনি ভিডিঅ' আগৰ পৰা কৰি আহিছোঁ, মোৰ কোনো এনেকুৱা ভাৱ নাই যে ইউটিউবৰ পৰা পইচা ইনকাম কৰি ভাত খাম, সেয়া নহয়। মাত্ৰ ভাবোঁ যে কিবা স্মৃতি যাতে মোবাইলটোত থাকি যায়। কিবা কাৰণত কোনদিনা কাৰ মৃত্যু হয়, ময়ে থাকোঁ নে কোনোবাই থাকে, কোনো পাত্তা নাই। সেইটো কাৰণে এইটো এটা মোৰ পদক্ষেপ। আগন্তুক দিনতো মই ভিডিঅ' বনাই যাম। যিমানখিনি পাৰোঁ আপোনালোকে সহায় সহযোগ কৰি যাওক, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আশা কৰোঁ সকলোৱে দান বৰঙণি আগবঢ়াব। মই QR ক'ডটো দি দিম। কমচে কম বৌজনী যাতে বাচি উঠে, ল'ৰা ছোৱালীকেইটা যাতে মুখখন মাকৰ দেখি কিনে জীয়াই থাকিব পাৰে, সেয়া সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে যি পাৰে অকণমান সহায় কৰিব।
আৰু চাওক এয়া হ'ল উত্তেজিত ৰাইজ ক্ষমা নাই দয়া নাই সেইটো শুনিছে আপোনালোকে ক্ষমা কৰা হয় যিয়ে অজানিতে ভুল কৰে আৰু যিয়ে জানি শুনি ভুল কৰে তাৰ কোনো ক্ষমা নাই মাক দেউতাক যদি ভাল হ'লে ল'ৰা ছোৱালী ইমান ডকাইতি কাণ্ড কৰিব নোৱাৰিলে হয় আৰু আজি ৰাইজে সকলো আক্ষেপ খং ৰাগ সকলোবোৰ এই বাসগৃহৰ ভিতৰত থকা সকলো বয় বস্তু বাহিনীৰ ওপৰতেই আজি সোধাব বুলি ওলাই আহিছে ইয়াতে হাজাৰ হাজাৰ মানুহ আহিছে কোনো চিনাকি অচিনাকি হিন্দু মুছলিম কোনো ধৰ্ম নাই সকলোৱে মাত্ৰ এনেকুৱা এঘৰ মানুহ আমাৰ মাজত নাথাকাই ভাল বুলি এনেকুৱা মানুহ আমাৰ মাজত থাকিলে আৰু এনেকুৱা আগন্তুক দিনত ইয়াতকৈ হয়তো ভয়ানক পৰিস্থিতি হ'ব বুলি সকলোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো প্ৰশাসন কোনো আইন কোনো ভয়ভীত নোহোৱাকৈয়ে এইবিলাক কাণ্ড কৰিছে সকলোৱে কৰিছে কাৰো নাম বা কোনো ক'ব লগা নাই ইয়াতে মাত্ৰ ৰাইজ মানুহ আছে অকল আলাকজাৰী গাঁওবাসীয়ে নাই ইয়াতে অসমবাসী ৰাইজৰ খং ৰাগ সকলোবোৰ জড়িত হৈ আছে আৰু এয়া হ'ল 2 নম্বৰী টকাৰে ঘটা ধন সম্পত্তি আৰু এয়া হ'ল এখন গৃহস্থলী যাক নিমিষতে ধ্বংস হৈ গ'ল এজন ল'ৰাৰ কাৰণে মাক দেউতাকৰ কাৰণে দুখন ঘৰৰ আজি এনেকুৱা অৱস্থা আৰু এয়া ৰাইজৰ আচলতে শুদ্ধ এয়া ডিচিশ্যন সকলোৱে এই ডিচিশ্যন লোৱাটো শুদ্ধ বুলি ক'ব লাগিব কাৰণ এনেকুৱা হয়তো আকৌ 2 বছৰ পিছত জেলৰ পৰা আহি ইয়াতে বাসস্থান কৰিব আৰু কিছুমান কাৰোবাৰ জান ল'ব ইয়াতে মাইকী বাচ্চা বুলি কোনো কথা নাই সকলোৰে খং ৰাগ সকলো ইমানতে সমাপ্ত কৰিছে আৰু শেষত এনেকৈ জ্বলাই দিয়া হ'ল বাসগৃহত থকা সকলো বয় বস্তু কাপোৰ কানি 2 নম্বৰী টকাৰে ঘটা এখন গৃহস্থলী আপোনালোকে ঠিকে দেখিছে এয়া হ'ল কপিল দাসৰ বাসগৃহ আৰু সকলো ৰাইজে বন্ধ কৰি দিছে ধ্বংস কৰি দিছে সকলো সামগ্ৰী ঘৰ জুই লগাই দিছে নতুন কাপোৰ দামী কাপোৰ ইনভাৰ্টাৰ ফ্ৰিজ টিভি সকলো দামী বস্তু সকলো ভাঙি চিঙি চুৰমাৰ কৰি দিছে জয় অসম আৰু হত্যাকাৰীক যাতে ফাঁচি দিয়াৰ সিদ্ধান্ত চৰকাৰে বা প্ৰশাসনে বহন কৰে এয়াই আমাৰ কামনা টাটা বাই বাই গুড নাইট